অসমৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাই পাইছেনে? আমি বিচাৰো যে 1250 টকা কিয় 12050 টকা দিয়ক। মানে আপুনি যে ক'লে 1250 টকাৰ পৰা 12050 টকা দিয়ক, তাৰ পিছত আমাৰ অসমৰ সম্পদবিলাক আদানী আম্বানীয়ে নিয়ক, কেলে তেতুলৈকে যেতিয়া ধাৰটো লাগিব ধাৰটো মাৰিবই লাগিব। বৰ্তমান সময়ত 1250 টকাত কি পায়? এটা চিলিণ্ডাৰৰ দাম 1000 টকা। আগতে লাইটৰ বিল আহিছে 300 টকা, এতিয়া লাইটৰ বিল আহে 500 টকা। আগতে পৰিৱৰ্তন হোৱা নাছিলে, এতিয়া পৰিৱৰ্তন হৈছে। আপুনি বুজা নাই, সেইবাবে আমিবিলাকে যে এই এনেকুৱা অদৰকাৰী কামত যুঁজা নাই। যদি মই আইমাতৃসকলক নাগালেণ্ডৰ কুকুৰৰ সৈতে তুলনা কৰা বুলি অপপ্ৰচাৰ চলাব পাৰে, তেতিয়াহ'লে চেলা চমুণ্ডাসকলে এইটোও প্ৰচাৰ কৰা উচিত যে ঔষধৰ দাম কমিব লাগে, চিলিণ্ডাৰৰ দাম কমিব লাগে, শিক্ষাটো একেবাৰে বিনামূলীয়া হ'ব লাগে, স্বাস্থ্যৰ ক্ষেত্ৰত বিনামূলীয়া হ'ব লাগে। যদিহে আপোনালোকৰ সাহস আছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিষয়বিলাক আপোনালোকে প্ৰচাৰ কৰক। আৰু সব যদি বিনামূলীয়াই হ'বলগীয়া হয় তেনে অসমৰ মানুহখিনিতো সব এলেহুৱা হ'ব, কাৰণ সব ফ্ৰীতে পাব। सब क्या देखना पड़ रहा है, अच्छा है मैं अंधा हूं। আৰু এনেকুৱা ধৰণৰ বিষয়বিলাক প্ৰচাৰ কৰিবলৈ কলিজাত দম লাগিব আৰু পুৰুষ হ'ব লাগিব। মানে আপুনি যে ক'লে বুকুত সাহস হ'ব লাগিব আৰু পুৰুষ হ'ব লাগিব, কিয় অসমখনত অকল আপোনাৰ ভাগৰে এইটো আছে নেকি? আমাৰবিলাকৰ নাই নেকি? অসমৰ প্ৰত্যেকগৰাকী বিধৱা মহিলাই পাইছেনে? অসমৰ প্ৰত্যেকগৰাকী বৃদ্ধাই এনেকুৱা ধৰণৰ আঁচনিবোৰ পাইছেনে? এই কথাষাৰ কিন্তু সঁচা, মই নকওঁ মিছা, কাৰণ আমাৰ ইয়াতে ঘটি গৈছে তেনেকুৱা ঘটনা। কাৰণ যিসকলে আগতে পাই আছিল সেইসকলে এতিয়া নোপোৱা হ'ল, আৰু নোপোৱাৰ ভিতৰতো এনেকুৱা আছে বিধৱা মাইকী মানুহ আছে, বিকলাংগ আছে, বিবাহ নোহোৱা ছোৱালী আছে। কিন্তু যিসকলে নাম কাটি দিছে সেইসকলে আকৌ নিজৰ নিজৰ ঘৰৰ সদস্য মেম্বাৰৰ নাম ভৰাই দিছে। যিসকল শাসকীয় দলৰ ফেভাৰত আছে তেওঁলোকেহে এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ নামবোৰ এইবোৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। এইটো কিন্তু সঁচা কথা আপুনি কৈছে, কাৰণ আমাৰ ইয়াত তেনেকুৱা ঘটনা ঘটি গৈছে। মানে যিসকলে লাগি ভাগি থাকে তেওঁলোকেহে পায়, বাকীখিনি চব বাই বাই। প্ৰকৃতাৰ্থত এই গোটেই বস্তুবিলাকৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াও দোষী নহয়। যিসকলৰ অৰুণোদয়ত নাম কাটিছে তাত মামাৰ নাই দুখ, কাৰণ যিসকল ডালপাত আছে তেওঁলোকৰ বেছি ভোক, কাৰণ এইবিলাক মামাই গম নাপায়। মই আশা কৰোঁ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে অসমৰ প্ৰত্যেকৰ মোবাইলত গৈ পেলাই সোমায়, আৰু যিসকলে অৰুণোদয় পোৱা নাই বিশেষকৈ তেওঁলোকৰ মোবাইলত গৈ পেলাই সোমায়। আৰু আশা কৰোঁ আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যি কৰে লাইকটো কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি দিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব। আৰু আজিলৈ ভিডিঅ' এৰিছোঁ। চোৱাই অসম।